নমস্কাৰ বন্ধু বান্ধৱীসকল, কল্পুছ ক্ৰিয়েশ্যনলৈ সকলোকে স্বাগতম জনাইছোঁ আৰু ৰঙালী বিহুৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বন্ধু বান্ধৱীসকল, আমি বহাগ বিহু উপলক্ষে সকলোৱে পচলাৰ আঞ্জা খাওঁ। মইনো পচলাৰ আঞ্জা কেনেদৰে বনালোঁ তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। এয়া মই পচলাৰ আঞ্জা বনাবৰ বাবে কালা দালি লৈছোঁ, পচলা লৈছোঁ আৰু আদা নহৰু জলকীয়া লৈছোঁ। তাৰপিছত মই দালিখিনি ভালদৰে ধুই লৈছোঁ, আদা নহৰু জলকীয়া খুন্দি লৈছোঁ, পিঁয়াজ লৈছোঁ, তেজপাত লৈছোঁ আৰু পচলাখিনি এনেদৰে কাটি লৈছোঁ আৰু তেল মছলা যাতে সোমাই যায় এনেদৰে সৰু সৰুকৈ কাটি দিছোঁ। তাৰপিছত মই এইখিনি বনাবৰ বাবে কেৰাহী এখন বহাই দিছোঁ আৰু আনফালে মই দালিখিনি সিজিবলৈ দিছোঁ বেলেগ পাত্ৰ এটাত। এইফালে কেৰাহীখন গৰম হোৱাত মই ইয়াতে অলপ তেল দিলোঁ আৰু তেলখিনি গৰম হোৱাৰ পিছত ইয়াতে দুটামান ফুৰণ দিছোঁ। তাৰপিছত তেজপাত দুখিলা দিছোঁ আৰু কাটি থোৱা পিঁয়াজখিনি দি দিছোঁ। তাৰপিছত পিঁয়াজখিনি অলপ ভাজি লোৱাৰ পিছত ইয়াতে মই পচলাখিনি বহাই দিছোঁ আৰু পচলাখিনি এনেদৰে ভালদৰে লৰাই দিয়াৰ পিছত ইয়াতে মই খুন্দি ৰখা আদা নহৰু আৰু জলকীয়াখিনি দি দিছোঁ। তাৰপিছত এইখিনি আকৌ ভালদৰে লৰাই দিছোঁ। এতিয়া এইখিনি ভালদৰে লৰাই দিয়াৰ পিছত ইয়াত মই সোৱাদ অনুসৰি নিমখ অলপ দি দিছোঁ। তাৰপিছত নিমখখিনি দি আকৌ এইখিনি ভালদৰে লৰাই দিছোঁ। তাৰপিছত এতিয়া মই ইয়াত অলপ হালধি দি দিছোঁ আৰু হালধিখিনি দিয়াৰ পিছত আকৌ এইখিনি গোটেইখিনি ভালদৰে লৰাই দিছোঁ। এতিয়া মই ইয়াত অকণমান জিৰা গুড়ি দিছোঁ। জিৰা গুড়িখিনি দি আকৌ এবাৰ এইখিনি ভালদৰে লৰাই দিছোঁ। তাৰপিছত ভালদৰে লৰাই দিয়াৰ পিছত ইয়াত এখন ঢাকনি মাৰি কিছু সময়ৰ কাৰণে সিজিবলৈ দিছোঁ। এইফালে দালিখিনি উতলি আছে আৰু দালিখিনিত মই সোৱাদ অনুসৰি নিমখ দিছোঁ। নিমখটো অলপ কম পৰিমাণে দিছোঁ কাৰণ পচলাতো মই ইতিমধ্যে নিমখ দি লৈছোঁ। এইফালে মোৰ পচলাখিনি ভাজি হৈ গৈছে। এতিয়া মই গেছৰ চুইচটো অফ কৰি দিছোঁ আৰু এইফালে দালি উতলি আছে আৰু দালিখিনি প্ৰায় আধা সিজা হৈছে আৰু দালিখিনি আধা সিজা হোৱাৰ পিছত মই ভাজি লোৱা পচলাখিনি দালিখিনিত পেলাই দিছোঁ। মই পচলাখিনি ভাজি লওঁতে হালধি দিছিলোঁ কাৰণে দালিখিনিতো ধুনীয়া কালাৰ হৈছে। মই আৰু দালিত বেলেগকৈ হালধি নিদিওঁ। এয়া দালিখিনি ধুনীয়াকৈ উতলি আছে। ইচ্ছা কৰিলে আমি দালিখিনি এনেদৰে খাব পৰা হৈ গৈছে, কিন্তু বেছি টেষ্টি হ'বৰ বাবে মই ইয়াত আকৌ এবাৰ তেল মাৰি ল'ম। এয়া দালিখিনি সম্পূৰ্ণ সিজি গৈছে। এতিয়া মই দালিখিনিত তেল মাৰিবৰ বাবে পুনৰ কেৰাহী এখন বহাই দিছোঁ আৰু কেৰাহীখন গৰম হোৱাত ইয়াতে অলপ তেল দিছোঁ। আগতে তেল দিয়াই আছে পচলা ভাজোতে, গতিকে তেল কম পৰিমাণে দিছোঁ আৰু তেলখিনিত অলপমান পিঁয়াজ দি দালিখিনি ইয়াতে বহাই দিছোঁ আৰু এয়া মোৰ পচলাৰ আঞ্জা ৰেডি হৈ গৈছে। যদি এই ভিডিঅ'টি চাই ভাল লাগিল, লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু চেনেলটি ছাবস্ক্ৰাইব কৰি দিব।